हेलो एवरीवन কি খবৰ সকলো বহুত বেছি ভাল থাকে নতুন এটা ভিডিও এই দুদিন বহুত ভিডিও দিব পৰা নাই কাৰণ বৰষুণ হৈ আছিল আৰু বৰষুণৰ ফলত মানে অলপ প্ৰবলেম হৈছিল আৰু তোমালোকৰ কোন জায়গাত বানপানী হৈছে কোনবা জায়গাতো বানপানী হৈছে চাগে তো কোন জায়গাত বানপানী হৈছে আৰু কৰপৰা চাইছা ভিডিওটো তোমালোকে কমেন্ট কৰি জনাবা আৰু ভিডিওটো যদি ফাৰ্স্ট টাইম তোমালোকে চাইছা তেতিয়া হলে চেনেলটো ফাৰ্স্ট টাইম যদি আহি যায় তেতিয়া হলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবা চেনেলটো আৰু সুন্দৰকৈ কমেন্ট এটা কৰিবা ঠিক আছে আৰু এটা কথা কি আমাৰ এতিয়া বহুত বেছি আশা সপোন মানে ভাবি আছো কি হ'ব কি নহব ঘৰত থাকিব মন যোৱা নাই কি কৰিম কি নকৰিম এনেকুৱা যে সিচুৱেচন এটা পৰি আছে আমি কি হ'ব না ভাবি আছো দে ৰিজাল্টটো সোনকালে আহিব না ৰিজাল্ট হ'ব কি ভাল হ'ব নে বেয়া হ'ব এনেকুৱা নিচিনা বহুত বেছি কনফিউজনত আছো আমি ধৰি লওক কি কৰিম কি নকৰিম মানে ভাবি পোৱা নাই মানে কি হ'ব এতিয়া মানে এটা কথা কি আজি জুনৰ 1 তাৰিখ হ'ল জুনৰ মাহত ধৰি লওক ৰিজাল্ট দিব বুলি সবই আশা আছে বা আশা কৰি আছো আমি জুনত হয়তো ৰিজাল্ট দিব লাগে তেনেকুৱা নিচিনা কনফাৰ্ম বা সবই আশা কৰি আছে ভিডিও বিলাক চাই আছে বা ভিডিও বিলাক বনাই আছো তো জুনতে আশা কৰি আছো এটা কথা কি জুনত যে আহিব ৰিজাল্ট আহিব এইটো 80% মানে কনফাৰ্ম আৰু ধৰি লওক ৰিজাল্ট জুনত আহিব পাৰে আৰু কাৰণ কিহৰ কাৰণে আহিব পাৰে আমাৰ অলৰেডি গটেখিনি হৈ গল গটে যিমান বিলাক আছিল যি আমাৰ অসম পুলিচৰ যিমান বিলাক আছে সব এতিয়া গটেখিনি টেষ্ট যিমান স্কিল টেষ্ট আছিল ভাইবা টেষ্ট আছিল সব ক্লিয়াৰ হৈ পেলে এতিয়া খালি ৰখি আছে ৱেট কৰি আছে ৰিজাল্টৰ কাৰণে এছএলপিআৰ পে খালি ৰিজাল্টটো মুকলি কৰি দিলে হ'ল আৰু এটা কথা কি মই তোমালোকক দেখাবলৈ বিচাৰিছো না তোমালোকক দেখাইছো এইটো অফিচিয়েল সাইটত আপডেট দেখাইছে তো আপডেট কিতিয়া দেখায় যেতিয়া কোনোবা এটা নোটিফিকেশন জাৰি হয় বা নোটিফিকেশন দিয়ে বা ৰিক্ৰুটমেন্টৰ নতুন পোষ্ট কিবা ওলাবলগীয়া হয় বা ৰিজাল্টৰ সময়ত এনেকুৱা দিয়ে তেতিয়াহলে তোমালোকে ধৰিব পৰা ৰিজাল্ট অতি সোনকালে আহি আছে জুনৰ ভিতৰত তোমালোকে ৰিজাল্টটো পাবা তোমালোকে কোনো চিন্তা কৰিব নালাগে আমাৰ খালি এটাই মনসত প্ৰাৰ্থনা কৰা নিজৰ ধৰি লওক কনফিডেন্স ৰাখা নিজৰ ওপৰত ইমান কাট অফৰ ওপৰত যি কৈ আছে কাট অফৰ ভিডিও এইবিলাক চোৱা মানে কি কম আৰু চাইটো লাভ নাই বৰ্তমান যি হ'বলগীয়া আছে সেইটো হ'বই আৰু যি হ'ল এতিয়া তুমি কোনো খলনি কৰিব নোৱাৰে মানে ৰিজাল্টটো যি হ'ব যি আছে বুনি আছে সেইটো আহিব আৰু যি ভাগ্যত আছে সেইটোৱে হ'ব সো সেইটোৱে আশা কৰা ভগৱানক প্ৰাৰ্থনা কৰা যে সোনকালে নামটো আহে সকলোৰ মনৰ আশা পূৰণ হওক নতুন এটা দিশত আগবাঢ়ি যাক তাৰে কামনা কৰিলো সবে তাকে ভাবি আছো আমিও ভাবি আছো তাকে আমাৰো ভাবি আছো যে সোনকালে আহক কিবা এটা হওক কিবা এটা পথ আহক গম পথ আহক তো এতিয়া আমাৰ কথাটো হ'ল কি তোমালোকৰ ৰিজাল্টটো সোনকালে আহিব ইমান চিন্তা কৰিব নালাগে আৰু যদিহে তোমালোকে নতুন কোনোবা যদি নতুনকৈ চাই আছে বা নোটিফিকেশন কেতিয়া আহিব তে নতুনকৈ আপডেট কেতিয়া আহিব পুলিচৰ নতুন পোষ্ট ওলাব নেকি তেনেকুৱা যদি ভাবি আছে তোমালোকৰ কৈ আছো শুনা অতি সোনকালে ৰিজাল্টখিনি দিয়াৰ পিছতে ৰিজাল্টটো আহিব ন ৰিজাল্টটো ফাৰ্ষ্ট টাইম অসম পুলিচৰ ৰিজাল্ট দিব ৰিজাল্টটো অহাৰ পিছতে তোমালোকৰ যি নোটিফিকেশন আছে যিমানবিলাক পোষ্ট আছে তাৰ পিছত গম পোৱা যাব যে মানে ধৰি লওক কেনেকুৱা ধৰি লওক এতিয়া যিমান আমাৰ 5563টা পোষ্ট আছিল নেকি মেবি ইমানে পোষ্ট আছিল চাগে ইমান পোষ্টটো ধৰি লওক দিয়াৰ পিছতে কিছুমান পোষ্ট খালী হৈ যায় ঠিক আছে কিছুমান পোষ্ট ৰখি যাব পাৰে বা কিছুমান পোষ্টত এনেকুৱা হয় মানে প্ৰত্যেকবাৰতে তেনেকুৱা হয় তেতিয়া আগতো ধৰি লওক কামাণ্ডোৰো তেনেকুৱা হৈছিল সেইটো কাৰণে 163টা পোষ্ট আকৌ নেক্সট মুকলি কৰিছিল সেই তেতিয়া থকা পোষ্টে তো তেনেকৈ পোষ্ট ৰখি যাব পাৰে যিমানবিলাক আমাৰ এই পোষ্টটো ৰিজাল্টখিনি মুকলি হোৱাৰ পিছত বা কিমানখিনি ল'ৰা জইন হোৱা হেৰিটো হোৱাৰ পিছতে গোটেই ৰিজাল্ট অহাৰ পিছতে তেতিয়া গম পোৱা যাব ধৰি লওক এছএলপিআৰ কেলকুলেশ্যন হ'ব যে ইমান পোষ্টত অমুক জেগাত খালী আছে আৰু তাৰ লগতে নতুন কিবা পোষ্ট ৰিক্ৰুটমেণ্ট দিব পাৰি নেকি আমাৰ CM ছাৰে ক'লে ধৰি লওক নতুন পুলিচত কোনো কাৰণতে পদ খালী নৰখায় আৰু সেই পদ যদি কিবা কাৰণত খালী হৈ যায় তেতিয়াহ'লে সেই পদটো ৰিক্ৰুটমেণ্ট নতুনকৈ আকৌ হ'ব আৰু নতুনকৈ যিসকলে দিব তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰা এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা কাৰণ বহুত বেছি টাফ হৈ গৈ আছে চিটুৱেশ্যনটো বহুত বেছি বেয়া মানে আজিকালি এটা মানে ধৰি লওক এতিয়া ধৰি লওক কোনোবা ধৰি লওক 51 পাইছে তেতিয়া 50 ধৰি লওক 52 53 এনেকুৱালৈকে যাব পাৰে তোমালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়া বৰষুণ বতৰ বা অলপ চাই লওক বানপানী হৈ আছে অলপ চাই কৰি লৈ ধুনীয়াকৈ প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিয়া কাৰণ নটিফিকেশ্যন যায় আহিব পোষ্ট যে ওলাব এইটো 100% মানে কোনো ফৰেষ্টো আহিব পাৰে আসাম পুলিচৰ আহিব পাৰে তোমালোকে খালি প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়া আৰু ৰিজাল্ট বহুত বেছি সোনকালে পাই আছে তোমালোকে ৰিজাল্টৰ আশা কৰা ভাল কামনা কৰা সবই ভাল হওক তাৰে কামনা কৰিলোঁ ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ বাই বাই